খাদ্য খোৱাৰ পিছত 2 পিচ যদি আপুনি ফল খায় আপোনাৰ খাদ্য যদি পেট ঢিলা আছিল অট'মেটিক হজম শক্তি বাঢ়িব। ঠিক তেনেকৈ খাদ্য বস্তুত আপুনি আদা নহৰু বা ইত্যাদিটো বনায়েই তেনেকৈ কলত আমাৰ কি থাকে পটাছিয়াম মেগনেছিয়াম ইত্যাদি বেছিকৈ পোৱা যায়। এইবিলাক হৈছে আমাৰ প্ৰ'টিন চ'ৰ্চ। চয়াবিন, কণী, গাখীৰ প্ৰ'টিন, মচুৰ দালি, মুগমাহ এই মেক্সিমাম প্ৰ'টিন এইখিনি হৈছে আপোনাৰ প্ৰ'টিনাছ খাদ্য। বুজি পাইছে না? এইখিনি চাগুদানাটো হৈছে সাধাৰণতে ষ্টাৰ্চ, এইটো হৈছে আমাৰ গ্লুক'জ জাতীয়। তাৰপৰা এইবিলাক মগু বা যেতিয়া আমাৰ মানে মাহজাতীয় শস্যবিলাকত এই মেক্সিমাম প্ৰ'টিন জাতীয় বস্তু লগতে ভিটামিনটো ইয়াতে থাকে কেলছিয়াম, কলত থাকে মিনাৰেল আৰু ইয়াতে থাকে মেক্সিমাম এনজাইম, কলত থাকে বি কমপ্লেক্স। তিয়ঁহ কেঁচাই খাব লাগে, সাধাৰণতে তিয়ঁহটো ৰান্ধি খোৱা নহয়। তাৰ ভিতৰতে আমি এইবিলাকটো কেঁচাই খাওঁ, এইখিনি কেঁচাই খাওঁ। গাখীৰ সদায় উতলাই খাব, উতলাই ঠাণ্ডা কৰি। কেঁচা গাখীৰত অলপ মানে কেতিয়াবা বীজাণু আহি যায়, সৰুৰ পৰা যিহেতুকে এনিমেলৰ পৰা ডাইৰেক্ট আনো, গতিকে কেঁচা গাখীৰ নাখাব। এইবিলাকটো চব সিদ্ধ বা বইল কৰিয়ে খাব পাৰি। এই বুট মাহ, এই দালি এইখিনি আপোনালোকে 1 year বেবীৰ পৰা যেতিয়া আমি ফুড দিম, চলিড ফুড দিম বেবীবিলাকক, এই 3টা বস্তু আপুনি পিচি ৰাতি তিয়াই থৈ দিব, পাতা বা মিক্সিত মাৰি গৰম কৰি উতলাই নিমখ দি বা চেনি দি বাচ্চাক খুৱাই দিব। কোনো ফাষ্ট ফুড কিনি খাব চেৰেলেক খাব কোনো দৰকাৰ সিহঁতৰ তেনেকুৱা মিনাৰেল পাৰ্টিকুল এইটো কেলছিয়াম ৰিচ, ভিটামিন এ ৰিচ, মানে হাই ৰিচ কেলছিয়াম। এইটো হৈছে নৰসিংহ, জানি আপোনালোকে কাৰি চব্জি বুলি কয়। যিকোনো তৰকাৰীতে নৰসিংহৰ পাত আপুনি দি দিয়ক। দালি বনাইছে 10-20টা বা তেনেকুৱা নৰসিংহৰ পাত দি দিয়ক, সকলোতে দিয়ক, কিন্তু ভাজিত নিদিব। যেতিয়া উতলাই দালিখন নমাব পৰা হৈছে বা 10 মিনিট উতলাই দি বা 5 মিনিট এই নৰসিংহ পাত দিব, ভাজি নিদিব। তেতিয়া ফুড ভেলুটো থাকিব। আৰু এইবিলাক বস্তু সাধাৰণতে আমি তৰকাৰী কৰি বেছিকৈ খাব লাগে। ভাত কেৰেলা, নেমু এইটো হৈছে কি মেক্সিমাম চাইট্ৰিক এচিড, আমাক যিবিলাক শৰীৰত টেঙা অম্ল বস্তু লাগে এইটোও থাকে, তেঁতুল টেঙা থাকে, তাৰপিছত আমাৰ এইবিধ আছে ঔটেঙা আছে। গতিকে টেঙাৰ পুঠি বুলি কিছুমান বস্তু আছে, পুঠি বুলি বান্ধো সেইবিলাক আমি তৰকাৰী কৰি খাওঁ। গতিকে তাত মাছেদি তৰকাৰী বানক বা যিয়ে নাবানক, তাৰ লগত আহিল আমাৰ ভাত কেৰেলা, তিতা কেৰেলা, তিতা কেৰেলাটো কি আমাৰ যিটো বুলি মই যে তিতা খাদ্য আমি তিতাই কি কৰে এণ্টি অক্সিডেণ্ট আমাৰ শৰীৰত থকা যিখিনি কলাগতীয়া পাৰ্টিকুল বা এই ডায়েবেটিছ কণ্ট্ৰল কৰে। ইয়াত যিটো খাব লাগে সেইটো আচল ফুড ভেলু পাব লাগিলে এতিয়াতো মেক্সিমেচিন ওলাই দিয়ে, কিন্তু ডাইৰেক্ট খাই বেছিকৈ মিহি হৈ যাব। মিক্সিত 2 মিনিট বেছিকৈ দিলে তেতিয়া আপুনি ডাইৰেক্ট খাই দিয়ক নিমখ বা কলেষ্ট্ৰল চুগাৰ মেক্সিমাম কলেষ্ট্ৰল আৰু চুগাৰ ডায়েবেটিছ মানে দেখিছে না কেৰেলা সদায় খায়, নিমপাত খাওক, কেৰেলা খাওক, তেনেকৈ এইটো খালী পেটে খালে আৰু ভাল ডায়েবেটিছ থকা মানুহৰ। কিন্তু গেষ্ট্ৰিক যদি অভাৰ হৈ আছে তেনেকুৱা মানুহে নাখায়। গেছ খাদ্য বস্তু কৰা তেল মছলা বেছিকৈ কৰি আহিব, গতিকে কিমান পৰিমাণে দিব লাগে সেইটো জানি ল'ব। খাদ্য বস্তু কিমান ফ্ৰাই কৰিব লাগে, কিমান বইল কৰিব লাগে সেইটো জানি ল'ব। অভাৰ যদি বাইল কাঠৰ টুকুৰা খাওঁ, গতিকে খাওয়াত বহুত ভেলু ভিটামিন বি কমপ্লেক্স বা ইত্যাদি যদি আমি তৈয়াৰ কৰি ৰাখোঁ, যিটো কেঁচাই খালে আমাৰ সুবিধা হয় সেইটো কেঁচাই খাওঁ। সেইটো যিটো কৈছোঁ মই সেইটো কেঁচাই খাব পাৰে আৰু ভাল। গৰম পানীত ঠাণ্ডা কৰি মিক্সি মেচিনত মাৰি নিমখ দি নিমখ